ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি, UPPL, ৰাভা হাছং, আমি এটা NDA আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় সমিতিৰ সিদ্ধান্ত, ৰাজ্যিক সমিতিৰ সিদ্ধান্ত, মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বান যাতে পোন প্ৰথমবাৰৰ কাৰণে আমি পঞ্চায়তত বিগত সময়বিলাকত আমি যদি চাওঁ যে আমি 16 চনৰ পৰা আমি এলায়েন্সত আছোঁ, 2001 চনৰ পৰা কিছু মাজে মাজে এলায়েন্সত আমি আছিলোঁ, কিন্তু পঞ্চায়ত নিৰ্বাচনত আমাৰ এলায়েন্স হোৱা নাছিল। এলায়েন্স যেহেতু মিত্ৰতা হোৱা নাছিল, কিন্তু প্ৰথমবাৰৰ কাৰণে আমি চাবুৱাল আহৱাল বুলিয়ে নহয়, সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন সমষ্টিত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক কিছু সিট আমাৰ বিধায়কসকলে এৰি দিছে। ঠিক এইধৰণে মই আমাৰ চাবুৱাল আহৱাল বিধানসভা সমষ্টিত আমাৰ 18খন গাঁও পঞ্চায়ত আছে। এই 18খন গাঁও পঞ্চায়তৰ 7খনত তেওঁলোকক প্ৰতিনিধিত্ব কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ সিদ্ধান্ত মৰ্মে ইতিমধ্যে 7খন আঞ্চলিক পঞ্চায়তত তেওঁলোকে অৱতীৰ্ণ হ'ব কাউন্সিলৰ, আৰু 11খনত ভাৰতীয় জনতা পাৰ্টিৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু জিলা পৰিষদ আমাৰ 4খন। আমি যিহেতু মিত্ৰ দল আৰু আমাৰ NDA হিচাপে আমি তেওঁলোকক দিনজয় জিলা পৰিষদ আৰু মদাৰখাট জিলা পৰিষদ, দুটা জিলা পৰিষদ তেওঁলোকক আমি খেলাৰ কাৰণে তেওঁলোকে নিৰ্বাচন অৱতীৰ্ণ হ'বৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীৰ তাত আমি নিদিওঁ। ঠিক সেইধৰণে ডিকম পঞ্চায়তত তেওঁলোকে আমাৰ বিপক্ষে অসম গণ পৰিষদ দলে প্ৰাৰ্থীত্ব প্ৰদান নকৰে। বকুল জিলা পৰিষদতো আমাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ বিপৰীতে তেওঁলোকে অসম গণ পৰিষদে প্ৰাৰ্থী নিদিয়ে। তো এইকাৰণে আমি এটা খুব এটা আমাৰ আলাপ আলোচনাৰ মাজেৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 24/7 যিটো তেখেতে কাম কৰি গৈছে, আৰু তেখেতৰ যিটো আহ্বান, সেই আহ্বানক আমি কেতিয়াও আওকাণ নকৰি যাতে আমাৰ যি মিত্ৰতা, এই মিত্ৰতা আমি অটুট ৰাখিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ জিলা সমিতিয়েও। আৰু বিশেষভাৱে চাবুৱাল আহৱাল বিধানসভা সমষ্টিত 2 বিধায়ক বিনোদ হাজৰিকা হিচাপে মই নিজে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আৰু আমাৰ অসম গণ পৰিষদ দলৰ বিধায়ক পুনাকন বৰুৱাৰ সহিতে আমি আলোচনা কৰি এই সিদ্ধান্তত উপনীত হ'লোঁ। সেয়েহে মই ভাবোঁ যে চাবুৱাল আহৱাল বিধানসভা সমষ্টিত সমন্বয়ৰ এটা যাত্ৰাৰ আৰম্ভ হ'ব, আৰু ৰাইজে নিশ্চয় আমাক আঁকোৱালি ল'ব। দুয়োটা দলৰে প্ৰাৰ্থীসকলক আমি বিপুল ভোটত জয়লাভ কৰাবৰ কাৰণে মই সমূহ চাবুৱাল আহৱালবাসী ৰাইজক, ভোটদাতা ৰাইজক মই আহ্বান জনাইছোঁ। আমাৰ দলত কোনো সংঘাত হোৱাৰ হেৰি নাই। ইতিমধ্যে আমি প্ৰতিটো স্তৰৰ খবৰ লৈছোঁ। খালি ৱাৰ্ডৰ ক্ষেত্ৰত এইবাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰীৰ আমাৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি বা বিধানসভাত পাৰিত বিলৰ মতে যে আমি বিধানসভাত যিজন আমাৰ পাৰিত হ'ল, যি আমাৰ ৱাৰ্ড সদস্যজন আমাৰ ইণ্ডিপেণ্ডেণ্ট হিচাপে তেওঁলোকে নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, আৰু পৰৱৰ্তী সময়ত 10জন ৱাৰ্ড সদস্যই লগ হৈ পেলাই কোনজনক তেওঁলোকে সভাপতি হিচাপে নিৰ্বাচন কৰিব, তেওঁলোকৰ কৰ্তৃত্ব থাকিব। সেয়েহে আমি ভাৰতীয় জনতা পাৰ্টি হিচাপেও আমাৰ দলৰ কাৰ্যকৰ্তাসকলো নিৰ্বাচনত অৱতীৰ্ণ হ'ব, অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলো নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ঠিক সেইধৰণে কংগ্ৰেছ দলৰো হ'ব বা বিভিন্ন ৰাজনৈতিক দলৰ তাতে ৱাৰ্ডবিলাকতো প্ৰাৰ্থী থাকিব। সেইকাৰণে আমি তাত মিত্ৰতা বুলি কথা নহয়, যে আমি আহ্বান জনাম যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলো জিকি আহক, আৰু এইটো মই নিজে আশা ৰাখিছোঁ। আৰু লগতে আমি ভাবোঁ যে সমাজৰ সমল ব্যক্তিসকলে যদি কোনোবা ইণ্ডিপেণ্ডেণ্টভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তেওঁ বিভিন্ন সময়ত কোনো ৰাজনৈতিক দলত তেওঁ জড়িত নাছিল, সেইসকল ব্যক্তিক জিকোৱাৰ স্বাৰ্থত কিন্তু ৰাইজে বেছি অগ্ৰাধিকাৰ দিব লাগে। কাৰণ মই ৰাজনৈতিক দলতকৈ বেছি সমাজৰ লগত জড়িত হৈ থকা সমল ব্যক্তিসকলে হয়তো নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে, আৰু সেইসকল সমল ব্যক্তিক আমাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'লে ৰাইজে কোনো ৰাজনৈতিক দলক চাব নালাগে, সেই সমল ব্যক্তিজনক নিৰ্বাচনত জয়লাভ কৰাবৰ কাৰণে মই ৰাইজক আহ্বান জনাম। গোটেই বিভিন্ন সময়ত সমষ্টিৰ বিভিন্ন প্ৰান্তত ৰাইজৰ সমস্যাবিলাক বুটলি লৈ চৰকাৰলৈকে আপোনালোকে প্ৰেৰণ কৰে, বা বিভিন্ন সময়ত আপোনালোকে ৰাজনৈতিক দলৰ বহু নেতা কৰ্মীসকলক আপোনালোকে লগ পাই থাকে। এই মুহূৰ্তত মই ভাবোঁ যে হয়তো আপোনালোকেও বিৰোধী বিচাৰিলে নাপাব। নিৰ্বাচনৰ সময়ত নমিনেশ্যন দিয়াৰ পিছত হয়তো 2-এজন প্ৰাৰ্থী এনেই থিয় হ'ব লাগে বা এনেই ইলেকশ্যনত প্ৰতিনিধিত্ব হ'ব লাগে, কংগ্ৰেছে হওক বা বিভিন্ন ৰাজনৈতিক দলৰ তেনেকুৱা দলবিলাকে হয়তো নিৰ্বাচনত অৱতীৰ্ণ হ'ব। তেনেকুৱা কোনো বিৰোধী আছে বুলি মই নাভাবোঁ, যিহেতু অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলে বিপুল ভোটত জয়লাভ কৰি আহিব।